বাহিটোকে সাবতি উৰেটো জীৱন জিলে তেওঁ বাহিৰ সুৰেৰে মুগ্ধ কৰিলে সুৰ পিয়াসী জনগণৰ হৃদয় বাহিয়ে তেওঁক পৰিচয় দিলে আৰু বাহিৰ সুৰেৰে তেওঁ বিশ্বক দিলে অসমৰ পৰিচয় আজি বাহিটো এৰি থৈ তেওঁ গুচি গ'ল নিয়তিৰ দেশলৈ দীপক শৰ্মা আঙুলিৰ বুলনিত সুৰৰ আকাশ সজা মানুহজন অবিভক্ত কামৰূপৰ পানীগাঁও বৰ্তমানৰ নলবাৰীত জন্ম হৈছিল দীপক শৰ্মাৰ মেট্ৰিক পৰীক্ষাৰ পাছত এদিন নলবাৰী এৰি গুৱাহাটীলৈ আহিছিল গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা বাণিজ্য বিভাগৰ স্নাতক হ'ল দীপক শৰ্মা কিন্তু বাহিটোতেই নিজক বিচাৰি পোৱা দীপক শৰ্মাই সমানে সমানে চলাই গৈছিল বাহিৰ সুৰীয়া যাত্ৰা সংগীত শ্ৰী প্ৰভাত শৰ্মাৰ ওচৰত এদিন আৰম্ভ কৰিছিল বাঁহীবাদনৰ শিক্ষা গুৰু প্ৰভাত শৰ্মাই প্ৰিয়তম শিষ্যৰ হাতত ধৰি ধৰি পুনাই গ'ল বাট সেই বাটেৰে বাট বুলি ৰবীন্দ্ৰ ভাৰতীৰ পৰা ইনষ্ট্ৰুমেণ্টেল মিউজিক বিষয়ৰ স্নাতকোত্তৰ হ'ল দীপক শৰ্মা লক্ষ্ণৌৰ ভাতখান্দে সংগীত বিদ্যাপীঠৰ পৰা লাভ কৰিলে সংগীতৰ বিশাৰদ উপাধি পৰম গুৰু হৰিপ্ৰসাদ চৌৰাচিয়াৰ সংস্পৰ্শলৈ আহি যেন অৰ্জুন হৈ পৰিল দীপক শৰ্মা অব্যৰ্থ অদ্বিতীয় অনিৰ্বাণ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গলৈকে প্ৰসিদ্ধ সংগীত শিল্পীৰ সৈতে দীপক শৰ্মাই বোৱাই গ'ল সুৰৰ নিজৰা দেশৰ পৰিধি পাৰ কৰি বিদেশতো প্ৰখ্যাত হ'ল দীপক শৰ্মাৰ বেণ্ড অৱ ব্ৰাদাৰ্ছ হাতৰ বাঁহীটোৰেই জীৱন বৰণীয়া কৰা দীপক শৰ্মাৰ বাঁহীৰ সুৰ প্ৰবহমান হৈ আছে বহু অসমীয়া চিনেমা গীতৰ মাজেৰে এন্ধাৰ হ'ব নোৱাৰো শীৰ্ষক কালজয়ী গীতত জুবিন গাৰ্গৰ বাবে বাঁহীত হাত বুলাইছিল প্ৰথমবাৰৰ বাবে দীপক শৰ্মাই বাঁহী এলবামলৈকে প্ৰায় প্ৰতিটো গীততে সংগ দিয়া দীপক শৰ্মাক অন্তৰংগ হিচাপে বুকুত ঠাই দিছিল জুবিনে সংগীত জগতক বিমুগ্ধ কৰি অসমীয়া ৩খন চিনেমাত সংগীত পৰিচালনা কৰিছিল দীপক শৰ্মাই জংকি পানেই জাতিংগা ইত্যাদি লুইতক ভেটিব কোনে চিনেমাত চলিছিল দীপক শৰ্মাৰ সাংগীতিক যাদু আকাশবাণী গুৱাহাটীৰ বি হাই গ্ৰেডেড শিল্পীৰ সন্মানেৰে ভূষিত দীপক শৰ্মাই দূৰদৰ্শন তথা জি টিভি যোগে সম্প্ৰচাৰিত ধাৰাবাহিকতো কৰিছিল সংগীত পৰিচালনা বহু বঁটাৰে বিভূষিত মানুহজন যেন খুব সোনকালেই গুচি গ'ল সুৰৰ পৃথিৱীখন এৰি থৈ গ'ল সুৰৰ পৃথিৱীত কাহানিও পাহৰিব নোৱাৰা সুৰ এমুঠি News Desk Report, News 18, Ahom Northeast.
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।